हेलो नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে হাফ ইয়াৰলি এক্সামিনেশ্যন 2022 আৰু 23 বৰ্ষৰ ক্লাছ 9ৰ জেনেৰেল ম্যাথমেটিক্সৰ 10টা মান এমসিকিউ আলোচনা কৰিম। এক নম্বৰ কোৱেশ্চনটো চোৱা, শুদ্ধ উত্তৰটো লিখা। ইয়াৰ ভিতৰত চাৰিটা অপচন আছে, তাৰ ভিতৰত এটা শুদ্ধ হ'ব। 0.25 ৰ p/q আকৃতিত হ'ব, মানে এটো পৰিমেয় সংখ্যাত প্ৰকাশ কৰিবলৈ দিছে। ইয়াতে কিমান আছে 0.25 আছে। তুমি 0.25 টু p/q হিত কেনেকৈ লিখিবা চোৱা। প্ৰথমতে এই 0.25 টু এই পইণ্টটো প্ৰথমতে তুমি উঠাই দিয়া। পইণ্টটো উঠাই দিয়াৰ লগে লগে তলত এটা কিমান আহিব 1 আহিব, আৰু পইণ্টৰ পিছত কেইটা সংখ্যা আছে, দুটা সংখ্যা আছে, মানে ইয়াতে দুটা 0 আহিব, আৰু ইয়াত কিমান থাকিল 25। এতিয়া তুমি কটাকটি কৰা। 25-25ৰ মাজত ইয়াতে কেইবাৰ যাব, এবাৰ যাব। 25-1ৰ মাজত কেইবাৰ যাব, 4বাৰ যাব। তেন্তে আনসার হব 1/4। তেন্তে অপশন হব 2 নম্বরটো 1/4। বি নম্বৰ অপশনটো চোৱা, 5 স্কোয়ার ইন্টু 5 টু দ্য পাৱাৰ 1 ৰ মান। এতিয়া কথা হৈছে এটোৰ মান কোনটো অপশন হ'ব। ইয়াতে এটা সূচকৰ বিধি এটা সূত্ৰ আছে। এই সূত্ৰটো হ'ল a টু দ্য পাৱাৰ m ইন্টু a টু দ্য পাৱাৰ n ইজ ইকুৱেল টু a টু দ্য পাৱাৰ m প্লাস n। ইয়াতে চোৱা, ইয়াতে ইয়াৰ মান আছে কিমান আছে 5 আছে, দুটা 5ৰ পৰা তুমি এটা 5 লৈ আনা, আৰু ওপৰত দুটা কি হ'ব প্লাস হ'ব 2 প্লাস 1। তেন্তে কিমান হ'ব 3 হ'ব। 5 কিউব মানে হৈছে 5, তুমি 3বাৰ পূৰণ কৰা। 5 যদি তুমি 3বাৰ পূৰণ কৰা তেন্তে কিমান হ'ব 125 হ'ব। তেন্তে অপশন হ'ব 4 নম্বৰটো। তাৰ পিছত সি নম্বৰটো চোৱা। সি নম্বৰটো কৈছে তোমাক 1/4 ৰ শতকৰা ৰূপ লিখা। যেতিয়া তোমাৰ ভগ্নাংশ সংখ্যা শতকৰা ৰূপত যেতিয়া তোমাক প্ৰকাশ কৰিবলৈ দিব, তেতিয়া তুমি কি কৰিবা, এই ভগ্নাংশ সংখ্যাটোৰ লগত 100 এটা পূৰণ কৰিব লাগিব। তেন্তে ইয়াত ভগ্নাংশ সংখ্যা কিমান আছে 1/4 আছে। ইয়াত তুমি এটা কাম কৰা, 100ৰে তুমি এটা পূৰণ কৰি দিয়া, লগতে এটা পাৰ্চেণ্ট দিয়া। তেতিয়া 4 100ৰ মাজত হৰণ কেইবাৰ যাব, 25 বাৰ যাব। 4 25 গুণ 100, 1ৰ লগত 25 তুমি পূৰণ কৰি দিয়া। 1ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 25, লগতে এটা পাৰ্চেণ্ট। তেন্তে কিমান হ'ল 1/4 ৰ শতকৰা ৰূপ যদি লিখা তুমি 25% হ'ব। তেন্তে অপশন কোনটো হ'ব 1 নম্বৰটো। তাৰ পিছত ডি নম্বৰটো চোৱা, তলৰ কোনটো পৰিমেয় সংখ্যা। এতিয়া কথা হৈছে পৰিমেয় সংখ্যা কাক বোলে। যিবোৰ সংখ্যা p/q হিত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বোলে। এতিয়া কথা হৈছে ইয়াৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা p/q হিত প্ৰকাশ কৰিব পাৰি। ইয়াতে কিমান আছে 1 নম্বৰটো আছে √5। এতিয়া কথা হৈছে এই ৰুটৰ মাজত মৌলিক সংখ্যা থাকিলে এইটো হ'ব অপৰিমেয়। এতিয়া 5টো হৈছে অপৰিমেয় সংখ্যা, এইটো পৰিমেয় সংখ্যা নহয়। কিন্তু তোমাক কোৱেশ্চন কৰিছে তলৰ কোনটো পৰিমেয় সংখ্যা, কিন্তু √36, কিন্তু 36ৰ বৰ্গমূল আছে। 36ৰ বৰ্গমূল হৈছে 6। তেন্তে 6ক আমি p/q হিত প্ৰকাশ কৰিব পাৰি। তেন্তে √36টো এটা পৰিমেয় সংখ্যা হয়। তেন্তে অপশন হ'ব 2 নম্বৰটো। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, তলৰ কোনটো বহুপদ ৰাশি হয়। এই চাৰিটা অপশনৰ ভিতৰত কোনটো বহুপদ ৰাশি হয়। তোমাৰ জানিব লাগিব বহুপদ ৰাশি কি। যেতিয়া বহুপদ ৰাশি হ'বলৈ হ'লে xৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব, বা চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব। ইয়াতে কিমান আছে √x প্লাস 3। ইয়াতে ইয়াৰ ঘাত ইয়াৰ xৰ ওপৰত কি আছে ৰুট আছে। যেতিয়া তুমি ৰুটটো যেতিয়া উঠাই দিবা তেন্তে তুমি এনেকৈ লিখিব পাৰিবা 1/2। তেন্তে 1/2টো এটা পূৰ্ণ সংখ্যা নহয়, 1/2টো হৈছে এটা পৰিমেয় সংখ্যা। তাৰ পিছৰটো চোৱা, এইটো বহুপদ ৰাশি নহয়। ইয়াত xৰ ঘাত কিমান আছে 2 আছে, ইয়াত xৰ ঘাত কিমান আছে 1 আছে। তেন্তে 2 আৰু 1 এইবিলাক আচলতে পূৰ্ণ সংখ্যা হয়। যদি পূৰ্ণ সংখ্যা হয় তেন্তে বহুপদ ৰাশি হয়। তেন্তে অপশন হ'ব 2 নম্বৰটো, আৰু বাকীবিলাক আৰু নাচালো। তাৰ পিছৰটো চোৱা, তলৰ কোনটো বিন্দু তৃতীয় চৌকত থাকিব। এতিয়া কথা হৈছে কোনটো অপশন হ'ব তৃতীয় বিন্দুত কোনটো থাকিব। এতিয়া ধৰি লোৱা মই দুডাল অক্ষ আঁকিলো, x অক্ষ আৰু y অক্ষ আঁকিলো। এইটো হৈছে প্ৰথম চুক, এইটো হৈছে দ্বিতীয় চুক, আৰু এইটো হৈছে তৃতীয় চুক, আৰু এইটো হৈছে চতুৰ্থ চুক। আৰু প্ৰথম চুকটোক সদায় দুয়োটা কি থাকে প্লাস প্লাস থাকে, আৰু দ্বিতীয় চুকত কি প্ৰথমটো মাইনাস, তাৰ পিছৰটো হ'ব প্লাস, আৰু তৃতীয় চুকত দুয়োটা
মাইনাছ আৰু চতুৰ্থ চুকত প্ৰথমটো প্লাছ মানে ধনাত্মক তাৰ পিছৰটো হৈছে ঋণাত্মক এতিয়া কোনটো তৃতীয় চুকত থাকিব তৃতীয় চুকত থাকিবলৈ দুয়োটা কি আছে মাইনাছত আছে মানে x ৰ মানো মাইনাছ হ'ব লাগিব y ৰ মানো কিমান হ'ব লাগিব মাইনাছ হ'ব লাগিব তেন্তে দুয়োটা মাইনাছ ক'ত আছে 4 নম্বৰ অপচনত আছে তেন্তে অপচন হ'ব 4 নম্বৰটো পৰৱৰ্তী কোৱেশ্চনটো চোৱা x - 2y = 4 এটা সমাধান হ'ল ইয়াতে চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ধৰি লওক প্ৰথমটো হৈছে x ৰ মান দ্বিতীয়টো হৈছে y ৰ মান প্ৰথমটো হৈছে x ৰ মান দ্বিতীয়টো হৈছে y ৰ মান আসলতে এটো আনসার হ'ব এই 4 নম্বৰটো কিয় হ'ল চোৱা তাৰমানে x - 2y এটো হৈছে লেফট হ্যান্ড সাইড আৰু = 4 মানে এটো হৈছে ৰাইট হ্যান্ড সাইডত মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত দুয়ো পক্ষত সমান হ'ব লাগিব বাও পক্ষ আৰু সোঁ পক্ষ দুয়োটা সমান হ'ব লাগিব প্ৰথমটো হৈছে x ৰ মান আৰু এটো হৈছে y ৰ মান আমি ইয়াত কৰিছো চোৱা x - 2y = 4 x ৰ মান ইয়াতে কিমান আছে 4 আছে মই 4 লিখিছো -2 ইনটু ইয়াতে কিমান আছে y ৰ মান কিমান আছে 0 = কিমান হ'ব 4 হ'ব ধৰিলা 4 তাৰ পিছত 2 ইনটু 0 = কিমান হ'ব 0 = কিমান হ'ব 4 তেতিয়া 4 ৰ পৰা শূন্য যেতিয়া বাদ দিবা কিমান হ'ব 4 হ'ব = 4 তেন্তে দুয়ো পক্ষত কি আছে 4 4 আছে ইয়াতে চোৱা 4 4 আছে তেন্তে এটো অপচন হ'ব 4 নম্বৰটো কোশ্চেন নাম্বার 8 চোৱা ৰৈখিক জুৰীয়া কোণৰ এটা কোণৰ মাপ 70 ডিগ্ৰী হলে আনটো কোণৰ মাপ হ'ব এতিয়া কথা হৈছে ৰৈখিক জুৰীয়া কোণ ধৰি লও মই এখন ৰেখা আঁকিলো ৰেখাৰ ওপৰত এখন ৰশ্মি থিয় কৰাই দিলো তেতিয়া ইয়াতে দুটা কোণৰ সৃষ্টি হ'ল এই দুটা হৈছে ৰৈখিক জুৰীয়া কোণ আৰু ৰৈখিক জুৰীয়া কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তাৰে ভিতৰত যদি 70 ডিগ্ৰী দিয়া থাকে তেন্তে আনটো কোণৰ মাপ কিমান হ'ব এই দুয়োটাৰ সমষ্টি কিমান 180 ডিগ্ৰী এটা আছে 70 ডিগ্ৰী এটা তুমি মুখে মুখে উলিয়াব পাৰিবা তেন্তে কোনটো হ'ব অপচন সি নম্বৰটো 110 ডিগ্ৰী 110 ডিগ্ৰী প্লাস 70 ডিগ্ৰী ইজিক্যাল টু কিমান হ'ব 180 ডিগ্ৰী তাৰ পিছৰ কোৱেশ্চনটো চোৱা সমদ্বিবাহু ত্ৰিভুজ এটাৰ শীৰ্ষ কোণটোৰ মাপ 40 ডিগ্ৰী হলে সমান কোণ দুটাৰ প্ৰত্যেকৰ মাপ এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব এটো 3 নম্বৰটো হ'ব 70 ডিগ্ৰী হ'ব তাৰ পিছৰটো চোৱা যে নম্বৰটো যদি এটা সামন্তৰিকৰ কৰ্ণ দুডাল সমান হয় তেন্তে চতুৰ্ভুজটো এতিয়া কোনটো হ'ব যদি তোমাক যদি এটো কোৱেশ্চন তুমি মনত ৰাখিবা যদি এটা সামন্তৰিকৰ কৰ্ণ দুডাল যদি সমান হয় তেন্তে চতুৰ্ভুজটো হ'ব এটা আয়ত হ'ব অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা প্লিজ